কেমেৰাৰ সন্মুখত শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপুৰি চেতিয়া। মুখ্যমন্ত্ৰী বিশেষ পদকেৰে সন্মানিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপুৰি চেতিয়াই কৈ গ'ল, বানৰ সময়ত শিৱসাগৰ চৰাইদেউত আৰক্ষীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা। আমি গম পাইছিলোঁ আমাৰ নাজিৰা অঞ্চললৈ পানীৰ ঢল আহিছে বুলি। তেতিয়ালৈকে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে এই বানে এনেকুৱা ভয়াৱহ ৰূপ ল'ব। প্ৰথম দুদিন নাজিৰা টোটেলি ডিছকানেক্টেড হৈ আছিলে আমাৰ পৰা। এই সময়ছোৱাত কোনেও কাৰোলৈ ৰৈ থকা নাই, আমি কাকো ক'বলগীয়া হোৱা নাই। সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মানুহক সহায় কৰিবলৈ। যেনে কৈ আছে, য'তে আছে, যাক যেনেকৈ পাৰিছে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে আৰু আমি নিজৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণেই বোধ কৰোঁ ইয়াত যিমানখিনি কেজুৱেলিটিজ হ'বলগীয়া বুলি ভাবিছিলোঁ তেনেকুৱা নহ'ল। আছিলোঁ শিৱসাগৰ মোৰ অফিচ আৰু মোৰ চৰকাৰী আৱাসো যে এনেকৈ পানীৰ তলত সোমাব। প্ৰথম অৱস্থাত অলপ পানী বাঢ়োঁতে আমি ভাবিছিলোঁ যে ইয়াতে চাগে ৰৈ যাব। কিন্তু ৰাতি 2টামান বজাত যেতিয়া দেখিলোঁ যে ঘৰৰ ভিতৰত একাঠু পানী হৈছে, তেতিয়া আমি ঘৰৰ পৰা ঘৰ এৰি যাবলৈ আমি বাধ্য হ'লোঁ। মোৰ লগত থকা মোৰ গোটেই যিখিনি আমাৰ থাকে চৰকাৰী যিখিনি আমাৰ PSO এস্কৰ্ট থাকে, তেওঁ সকলোবিলাক লৈ আমি সেইদিনাখন ৰাতি 2টা বজাত আমি ওলাই আহিবলগীয়া হৈছে। যে ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল, কাৰণ আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ, যিখিনি পাৰোঁ বস্তু বচাবৰ কাৰণে। আৰু তেতিয়া ভাবিলোঁ যে পানী যিহেতু বাঢ়ি আহিছে বহুতখিনি, বস্তু বাহানিতকৈ ভাবিলোঁ যে এতিয়া প্ৰাণ বচোৱাই দৰকাৰ। সেইকাৰণে আমি আকৌ সেইটোত ফচি থাকিলে আমি পিছদিনাখনলৈ আমি আকৌ কামত যাব নোৱাৰিম। কেতিয়াও কল্পনা কৰিব নোৱাৰা ভয়াৱহ বানে চৰাইদেউকে নহয়, শিৱসাগৰ নগৰকো বুৰাই পেলাইছিল। বানে আৰক্ষী থানা আৰু আৱাসবোৰ বুৰাই পেলোৱাৰ পাছত কেনে ভয়াৱহ পৰিস্থিতি উদ্ভৱ হৈছিল, শুনক এইগৰাকী আৰক্ষী বিষয়াৰ মুখেৰে। জলপ্ৰলয় কিমান ভয়ংকৰ আছিল সেই কথা নেদেখাজনে উপলব্ধি কৰিব নোৱাৰে। বানৰ প্ৰবল সোঁতৰ মাজত ভাহি আহিছিল বন্যাৰ্তৰ আৰ্তনাদ। নিশা দূৰৰ পৰা শুনিছিল সেই চিঞৰ, মোক বচাওক, মোক বচাওক, বন্যাৰ্তৰ আৰ্তনাদ। এগৰাকী আৰক্ষী বিষয়াও সেই সময়ত শংকিত হৈ পৰিছিল। কি কৰিব, কি নকৰিব, কেনেকৈ বচাব ইমান মানুহক। তেতিয়া পাপুৰি চেতিয়াই কি কৰিছিল? পানীৰ ঢল এনেকুৱাকৈ আহিছে, ইমান বেছি কাৰেণ্ট আছিলে যে আমাৰ হাতত সেইদিনাখন SDRFৰ নাও একেবাৰে লিমিটেড। আমি দিশহাৰা নিচিনা হৈ পৰিছোঁ, কাৰণ পানীৰ মাজৰ পৰা মানুহৰ যিটো এটা আৰ্তনাদ শুনা পাইছোঁ, এতিয়াও ভাবিলে গাৰ নোম শিয়ৰি উঠে। ৰাতি হৈ আহিছে, লাহে লাহে যিমান ৰাতি হৈ আহিছে সিমান লাহে লাহে মানুহৰ চিঞৰ বাখৰ, বচাবৰ কাৰণে তেওঁলোকৰ ৰিকুৱেষ্ট যিটো। গৰ্ভৱতী মহিলা ঘৰৰ ছাদত বহি আছে, আমি গৈ পাবগৈ পৰা নাই, কাৰণ মোৰ 2-3খন থানা ইতিমধ্যে বুৰি গৈছে। মোৰ থানাৰ মানুহখিনিও তেতিয়া পানীৰ মাজত ককবকাই আছে। এনেকুৱা এটা অৱস্থা, অসহায় ফিল হৈছে সেইদিনাখন যে কেনেকৈ সেই মানুহখিনিৰ ওচৰলৈ গৈ পাম। ৰাস্তা গৈ থাকোঁতে দেখিছোঁ ৰাস্তা খহি পৰিছে একদম একেবাৰে। নিজৰ চকুৰ আগতে ৰাস্তা, ডাঙৰ ভাল ৰাস্তা খহি যোৱা দেখা পাইছোঁ। আৰু মানুহৰ যি মৰণ কাতৰ চিঞৰ শুনা পাইছোঁ এদিনাখন। মই জাজি অঞ্চলত গৈ গধূলি সেইদিনাখন প্ৰায় 9টামান বাজিছে, থিয় হৈছোঁগৈ, মানুহে মোক ঘেৰি ধৰিছে। গৈ আছিলোঁ নাজিৰাত, পানীৰ ঢলে মোৰ গাড়ীখন মই আগবাঢ়িব পৰা নাই, যিহেতু পানীৰ হেৰিটো বহুত বেছি আছিলে, কাৰেণ্টটো বহুত বেছি আছিলে। তেতিয়া সিটো পাৰত দেখা পাইছোঁ কিছুমান মানুহ ৰৈ আছে, হাত বাউল দি মাতি আছে, আহক আহক, কিন্তু আমি যাব পৰা অৱস্থাত নাই। তেতিয়া এনেকুৱা লাগিছিল যেন মই যদি লগত নাও এখনো লৈ যাব পাৰিলোঁ হয়, SDRFৰ যদি টিমটো মই লগত লৈ যাব পাৰিলোঁ হয়, চাগে সেই মুহূৰ্ততে সেই মানুহখিনিকো মই ৰেস্কিউ কৰি আনিব পাৰিলোঁ হয় লগে লগে। হেলিকপ্টাৰৰ জৰিয়তে যি সময়ত বন্যাত্মক উদ্ধাৰৰ অভিযান চলিছিল, কিন্তু সেই সময়ত হেলিকপ্টাৰ ব্যৱহাৰ আৰু সাহায্য বিতৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল, কি কয় এই সন্দৰ্ভত
জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই। ৰিলিফ পঠাব লাগে, তাতো গোটেই ঘৰবিলাক বুৰি গ'ল, একদম অৱস্থা নোহোৱা হৈ গ'ল। সকলো ওলাই আহি বাহিৰত কোনোমতে ওখ ঘৰ চৰ বিচাৰি তেওঁলোকে নিজকে বচালে। তেওঁলোকলৈ ৰিলিফ পঠাবৰ কাৰণে আমি দুদিন মানে যুঁজিবলগীয়া হৈছে, কাৰণ হেলিকপ্টাৰেদিও পঠাব পৰা নাই, হাই ৰাইজ বিল্ডিং নাই য'ত গৈ তেওঁলোকে ৰিলিফ মেটেৰিয়েলখিনি পেলাব পাৰিব, কাৰণ পেলালেও ফাটি যোৱাৰ ভয় আছে, পানীত পৰি যোৱাৰ ভয় আছে, নষ্ট হোৱাৰ ভয় আছে। আমি নাৱেৰেও গৈ পাব পৰা নাই, কাৰণ নাও প্ৰথম 3 দিনত আমি অকল ৰেস্কিউৰ কাৰণে ইউজ কৰিছিলোঁ, ৰিলিফৰ কাৰণে আমি ইউজ কৰিব পৰা নাই, লিমিটেড হৈ থকাৰ কাৰণে। গতিকে ডাঙৰ ডাঙৰ ডাম্পাৰ, JCB যি পাইছোঁ তেনেকুৱাকৈ আধা গৈছোঁ, আধা আকৌ কাৰোবাক ৰিকুৱেষ্ট কৰি মানে নাৱৰ ব্যৱস্থা কৰিছোঁ। কোনোবা এডোখৰ আকৌ কোনোবাই যিমানখিনিলৈকে পাৰে ওলাই আহি বস্তু নিছে, মানে কেনেকুৱা ধৰণে সেইখিনি সময়ত মানে আমি মেনেজ কৰিছোঁ, এইখিনি মানে এতিয়া কৈ শেষ কৰিব নোৱাৰি আচলতে। খাকী কাপোৰ পিন্ধা কঠোৰ আৰক্ষীৰো আছে এখন হৃদয়, আৰু এটা আছে অনুভৱী মন। পাপৰি চেতিয়াৰ সাহস আৰু মানুহৰ বাবে কিবা এটা কৰা হেঁপাহৰ বাবে প্ৰায় 21 দিন বান বিধ্বস্ত মানুহসকলক উদ্ধাৰ আৰু সংস্থাপনৰ কামতেই লাগি থাকিল। সাহসেৰে বিতৰণ কৰিলে সাহাৰ্য, উদ্ধাৰ কৰিলে বহুজনক। কিন্তু কেনেদৰে আগবাঢ়ি গৈছিল সেই সময়ত? মানে আৰক্ষী বিষয়া আৰু আৰক্ষী পৰিয়ালৰ সদস্যলৈ মই ঋণী হৈ থাকিম যে এইখিনি সময়ত তেওঁলোকে যথেষ্ট তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে। এই গোটেই ডিজাষ্টাৰটোৰ লগত যুঁজিবৰ কাৰণে আমাক যিখিনি মানে প্ৰয়োজন আছিলে, মানসিক আৰু শাৰীৰিকভাৱে আমাৰ প্ৰেজেঞ্চ যিখিনি আমি দিবলগীয়া আছিলে, প্ৰতিজনেই সেইখিনি কৰিছে। আৰু আজি যিটো মই ধৰক বিশেষ পুৰস্কাৰ লাভ কৰিছোঁ, তাৰ শ্ৰেয় কিন্তু মই মোৰ টীমটোকহে দিওঁ, কাৰণ তেওঁলোকে যদি আজি এইখিনি নকৰিলেহেঁতেন, তেওঁলোকৰ অৱদানৰ অবিহনে আজি তেওঁলোকক মই চাগে লিড কৰিব নোৱাৰিলোহেঁতেন, বা জিলাখনত তেওঁলোকক মই নেতৃত্ব দিবলৈ ইমান মানে সমৰ্থবান নহ'লোহেঁতেন। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।